শান্তি, ওম শান্তি, ওম শান্তি। আত্মা ভাইসকল সকলোলৈ জন্মাষ্টমীৰ শুভ কামনা আৰু শুভ ভাৱনা থাকিল। আজি আমি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিষয়ে আলোচনা কৰোঁ। আমি সকলোৱে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিবলৈ সাজু হৈছোঁ। সকলোৱে শ্ৰীকৃষ্ণক প্ৰেম, আনন্দ, শান্তি আৰু মাধুৰ্যৰ প্ৰতীক হিচাপে স্মৰণ কৰোঁ। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ, হাঁহি, শিশুসুলভ সৰলতাই মানুহক মোহিত কৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ধৰ্মীয় উৎসৱ হিচাপেও পালন কৰা হয় আৰু আধ্যাত্মিক জাগৰণৰ দিন হিচাপেও মানি লোৱা হয়। আধ্যাত্মিকতাৰ ফালৰ পৰা ক'ব লৈছোঁ, হাজাৰ বছৰ আগতে শ্ৰীকৃষ্ণৰ জন্ম হয় যদিও মানুহে এতিয়াও জন্মাষ্টমী পালন কৰে, কাৰণ কৃষ্ণৰ জন্মাষ্টমীয়ে মানুহক এইটো শুভ সংবাদ দিয়ে যে নতুন যুগত নতুন পুৰুষৰ জন্ম হ'বলৈ আহি আছে। জন্মাষ্টমী মানে এটা দেৱ শিশুৰ জন্ম নহয়। এই জন্মাষ্টমীৰ দ্বাৰাই এইটো শুভবাৰ্তা দিয়ে যে আসুৰিক সৃষ্টিৰ বিনাশ হৈ পৰমাত্মাই দৈৱী গুণধাৰী ষোলকলা সম্পূৰ্ণ আদি গুণৰ অধিকাৰী পবিত্ৰ আত্মাৰ জন্ম দিয়ে। এই বিশ্বই আকৌ স্বৰ্গ হ'ব। মনুষ্য আত্মাসকল শুদ্ধ, পবিত্ৰ, সুখ, শান্তি, আনন্দ, প্ৰেমপূৰ্ণ জীৱন পাৰ কৰিব পাৰিব। শ্ৰীকৃষ্ণৰ নামেৰেই তেওঁৰ গুণবোৰো প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ শুনি সকলো আত্মাৰে কৃষ্ণ প্ৰেমত বিভোৰ হয়, অৰ্থাৎ সকলো আত্মাৰ মনত পবিত্ৰ চিন্তাই দেৱত্ব প্ৰদান কৰে। মিঠা মিঠা কথাই সকলোকে আকৰ্ষণ কৰে। সেইবাবে তেওঁৰ এটা নাম মুৰলীধৰ, আন এটা নাম গোপাল। কৃষ্ণৰ মুখৰ অভিব্যক্তি শিশুসুলভ। সকলো মানুহক সৰলভাৱে স্নেহেৰে পালন কৰিছিল, সেইবাবে তেওঁৰ নাম গোপাল হয়। আন এটা নাম মাধৱ। মাধৱ মানে দৈৱী গুণধাৰীৰে পৰিপূৰ্ণ জীৱন। এনেদৰে নামবোৰেও তেওঁ যে গুণৰ অধিকাৰী আছিল সেইটোকে বুজায়। এতিয়া শ্ৰীকৃষ্ণ কোন এয়া জানিবলৈ হ'লে আমি হাজাৰ বছৰ আগলৈ যাব লাগিব, যেতিয়া বিশ্বত কলিযুগী ৰাৱণৰ দুনিয়াই আৱৰি ধৰিছিল। ভ্ৰষ্টাচাৰ, দুৰাচাৰ, পাপাচাৰ, অত্যাচাৰ, বিষয় বিকাৰ আৰু অধৰ্মই বিশ্বত প্ৰাধান্য লাভ কৰিছিল। চাৰিওফালে কাঁইটৰ জংঘল যেন হৈ পৰিছিল। পাঁচ বিকাৰে মানুহক আৱৰি ধৰিছিল। তেতিয়া প্ৰকৃতিৰ পাঁচ তত্ত্বইও চাৰিওফালে ধ্বংসলীলা ৰচিছিল। বিশ্ব ৰৌ ৰৌ নৰকত পৰিণত হৈছিল। মনুষ্যসকল বিকাৰী, দোষী, অশান্ত হৈ পৰিছিল আৰু সেই সময়তে মনুষ্যসকলৰ নৈতিক মূল্যবোধ আৰু গুণসমূহৰো অৱক্ষয় হৈছিল। ধৰ্মৰ অতিমাত্ৰা গ্লানি হৈছিল আৰু এইবোৰ সহ্য কৰিব নোৱাৰি সেই সময়তে কিছুমান মহান আত্মাই এই ৰাৱণপুৰী বিকাৰী দুনিয়াৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানক বিচাৰি ফুৰিছিল। সেই সময়তে কলিযুগী আসুৰিক সৃষ্টিৰ মহা পৰিৱৰ্তন আৰু সত্যযুগৰ আৰম্ভণি সন্ধিক্ষণত, অৰ্থাৎ কলিযুগৰ শেষ সত্যযুগৰ আৰম্ভণি মাজৰ অংশটোত সংগম যুগ মাত্ৰ 100 বছৰৰ কাৰণে আৰম্ভ হয়। ইয়াক সংগম যুগ বুলি কয় আৰু এই মহান পুৰুষোত্তম সংগম যুগটোতে পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাৰ এজন বৃদ্ধ মনুষ্য আত্মাৰ শৰীৰত অৱতৰণ কৰে আৰু এই সময়খিনিকে আত্মা আৰু পৰমাত্মাৰ মহামিলন বুলি কয় আৰু এই মহামিলনকে কুম্ভ মেলা বুলিও কয়। পৰমপিতা পৰমাত্মাৰ শিৱ পিতাই অৱতৰণ লৈ মনুষ্য আত্মাৰ মাজত প্ৰজাপিতা ব্ৰহ্মাৰ মুখেৰে জ্ঞান প্ৰদান কৰে আৰু এয়াই মহান
গীতাৰ বাণী, গীতাৰ জ্ঞান বুলি কয়। পৰমপিতা পৰমাত্মা শিৱ পিতাই এই আধ্যাত্মিক জ্ঞানৰ মুৰলী শুনাই সেই দুখী মনুষ্য আত্মাসকলক দিব্য চক্ষু প্ৰদান কৰে আৰু ধৰ্ম কৰ্মত শ্ৰেষ্ঠ বনাই পুৰুষোত্তম বনায়। যেতিয়া পৰমপিতা পৰমাত্মা শিৱ পিতাৰ দিব্য কৰ্তব্যসমূহ শেষ হয় আৰু তেতিয়াই সংগম যুগৰ 100 বছৰ পূৰ্ণ হয় আৰু কলি যুগৰ আসুৰিক সৃষ্টিৰ মহা পৰিৱৰ্তন হয়। পৰিৱৰ্তনৰ লগে লগে আত্মাবোৰ শান্তিধামলৈ গতি কৰে। ইয়াক অনাদিকাল বুলি কয়। যিবিলাক আত্মাই পৰমপিতা পৰমাত্মা শিৱ পিতাৰ পৰা সংগম যুগত জ্ঞান পোৱা নাছিল, সেই আত্মাবোৰ দ্বাপৰ যুগৰ শেষৰ পৰা কলি যুগলৈ ক্ৰমান্বয়ে জন্ম লয় আৰু যিবিলাক আত্মাই সংগম যুগত পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাৰ জ্ঞান লৈছিল, সেই আত্মাবোৰো পৰমধামলৈ গতি কৰে। আকৌ সেই মহান আত্মাবোৰে পৰমধামৰ পৰা স্বৰ্গত জন্ম লয়। তেওঁলোকক দেৱী দেৱতা বুলি কয় আৰু এই মহান আত্মাৰ ভিতৰতে সকলোতকৈ শ্ৰেষ্ঠ পৰমপিতা পৰমাত্মা শিৱ পিতাৰ অতি মৰমৰ পাৰলৌকিক সন্তান, অহিংসাই পৰম ধৰ্ম, 16 কলা সম্পূৰ্ণ, সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী মৰ্যাদা পুৰুষোত্তম, সম্পূৰ্ণৰূপে পবিত্ৰতাৰ কিৰীটিৰে ডাবুল তাজধাৰী স্বৰ্গৰাজ্যৰ প্ৰথম মহাৰাজকুমাৰ দেৱআত্মা শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু তাৰ পিছত মহাৰাজকুমাৰী শ্ৰী ৰাধাৰ জন্ম হৈছিল। বেলেগ বেলেগ ৰাজ্যত আছিল আৰু ক্ৰমান্বয়ে পুৰুষাৰ্থ অনুযায়ী সেই মহান আত্মাসকলে স্বৰ্গত দেৱী দেৱতা ৰূপে জন্ম লয় আৰু পদ পায়। স্বৰ্গৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণ আৰু ৰাজকুমাৰী শ্ৰী ৰাধাৰ যেতিয়া যৌৱনকাল প্ৰাপ্ত হয়, তেতিয়া শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ স্বয়ম্বৰ হয় আৰু নাম সলনি হৈ শ্ৰীকৃষ্ণই শ্ৰী শ্ৰী নাৰায়ণ নাম লয় আৰু শ্ৰী ৰাধাই শ্ৰী শ্ৰী লক্ষ্মী নাম লৈ স্বৰ্গৰ মহাৰাজ সিংহাসনত অধিষ্ঠিত হয় আৰু সেই সময়তে স্বৰ্গৰ দুৱাৰ মুকলি কৰে, নাম ৰাখে সত্যযুগ আৰু সেই দুনিয়া আদিকাল বুলি ধৰা হয়। শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ বুঢ়া কালৰ ছবি কিয় নাই? এই কাৰণে শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ বুঢ়া কালৰ ছবি কেতিয়াও ক'তো দেখা পোৱা নাযায়। কাৰণ শ্ৰীকৃষ্ণই নাম সলনি কৰি স্বয়ম্বৰৰ পিছত শ্ৰী শ্ৰী নাৰায়ণ হয় আৰু শ্ৰী ৰাধাই নাম সলনি কৰি শ্ৰী শ্ৰী লক্ষ্মী হয়। সেইকাৰণে তেওঁলোকৰ বুঢ়া কালৰ ছবি ক'তো দেখা পোৱা নাযায়। এয়াই আমাৰ পৰম আৰাধ্য দেৱআত্মা শ্ৰীকৃষ্ণৰ জীৱন কাহিনী। আত্মা ভাইসকল, জন্মাষ্টমীৰ দিনটো বহুত গুৰুত্বপূৰ্ণ হয়। এই দিনটোতে শ্ৰীকৃষ্ণক স্মৰণ কৰি মনত শান্তি আৰু আনন্দ পায়, শ্ৰীকৃষ্ণৰ সমান গুণধাৰী হ'বলৈ প্ৰেৰণা পায় আৰু শ্ৰীকৃষ্ণৰ দৰে শিশুসুলভ আত্মিক প্ৰেমেৰে সকলো আত্মাকে যাতে আকৰ্ষণ কৰিব পাৰি, তাকে জানিব পাৰি। শ্ৰীকৃষ্ণৰ দৰে মনুষ্য আত্মায়ো যাতে জীৱনটোত পবিত্ৰতা, শান্তি, আনন্দ, প্ৰেমস্বৰূপ আত্মা হ'ব পাৰি, তাক আহৰণ কৰি লোৱা। বিশ্বত সত্যযুগী দুনিয়া আনিবলৈ হ'লে কৃষ্ণৰ সমান গুণধাৰী হ'ব লাগিব। তাৰ কাৰণে নিজক আত্মাস্বৰূপত স্থিত কৰিব লাগিব। মনুষ্য আত্মাই শুদ্ধ, পবিত্ৰ, শান্তি, প্ৰেম, আনন্দ আৰু দৈবী গুণৰ অধিকাৰী হ'বলৈ যত্ন কৰক আৰু এয়াই হ'ব
জন্মাষ্টমী পালন কৰাৰ উদ্দেশ্য আৰু সংকল্প। ধন্যবাদ মহান দেৱাত্মা শ্ৰীকৃষ্ণ। ধন্যবাদ শিৱ বাবা। ওম শান্তি, ওম শান্তি, ওম শান্তি।